আজি ৰাতিপুৱা সাৰ পালো 8 বজাত। বিছনাৰ পৰা উঠি দেখিলো বাহিৰত বৰষুণ। বাহ কি ভাল লাগিলে। ভাবিলো কি কৰো কি নকৰো। বাপেকে নামিয়ে দিওঁ। বৰষুণৰ তিতা আমি বেলেগ। গল নহয় চুলিখিনিও তিতি। মাক কলো পেনি তেলকে গুঠি দে। সেইবুলি মায়ে আকৌ পেনি তেলকে গুঠি দিলে। চাওকচোন ফ্ৰেণ্ডছ, মোৰ মায়ে কিমান ধুনীয়াকৈ বেনি তেল গুঠি দিলে চাওকচোন। ৰ'ব পেটৰ কথাটো আছে। মাক কলো কি পহাকে অকণমান বনাই দে। সেইবুলি মায়ে দিলে কেৰাহীত ঘি। তাত দিলে কেইটামান বাদাম, লগত কেইটামান কাজু ফ্ৰাই কৰি ললে। এইবাৰ দিলে জিৰা গুটি, পিঁয়াজ, কেঁচা জলকীয়া। তাত আকৌ দিলে নহয় নৰসিংহৰ পাত। অকণমান লৰাৰ পিছত তাৰপিছত দিলে ধুই থোৱা চিৰাখিনি ঢালি। আৰু অকণমান লৰাই দিলে। তাৰপিছত দিলে নিমখ। এইবাৰ দিলে কিচমিচ আৰু নাৰিকল। অকণমান লৰাই দিলে আৰু ভাজি ৰখা কাজু বাদাম। এতিয়া পহাৰে দি এতিয়া খোৱাহে কথা আৰু। বাহ ইমান মজা হৈছে খাবলৈ। ৰ'ব চাহকাপ দেখোন মায়েও নাই। ফ্ৰেণ্ডছ, আপোনালোকে এনেকে বনাই খাবচোন। দুপৰীয়া ভাত খাই অকণমান জিৰণি লৈ দেখিলো বাৰান্দাত মোৰ ডেকেৰা মুৰ্গীটো। সি আকৌ আহিছে নহয় চাউল বিচাৰি। এতিয়া সন্ধিয়াৰ আকাশখন চাওকচোন কিমান ধুনীয়া লাগিছে। মেঘে আৱৰি ধৰিছে, চাগে আকৌ বৰষুণ পৰিব। অকণমান মনটো ভাল লাগি গ'ল, ফুৰিলো। আজি ইমান লগত নাই আকৌ। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।